জাগিৰোডত নিৰ্মীয়মান ছেমিকণ্ডাক্টৰ প্ৰকল্পত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহত নামিছে একাংশ। হোৱাটছএপ গ্ৰুপ খুলি নিবনুৱা যুৱক যুৱতীক প্ৰকল্পটোত লোভনীয় চাকৰি দিয়াৰ নামত অপপ্ৰচাৰ চলাই লাখ লাখ টকা সংগ্ৰহ কৰিছে দুষ্ট চক্ৰটোৱে। চক্ৰটোৰ নেতৃত্বত মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে অধ্যাপক সাইকুল ইছলামসহ তুফেইল আহমেদ আৰু শাকিল জুনাইক নামৰ তিনিজনক গ্ৰেপ্তাৰ কৰিছে। লগতে ডাউকিত আত্মগোপন কৰি থকা তাৰিকুল্লাল আহমেদে ইতিমধ্যে আত্মসমৰ্পণ কৰিছে জাগিৰোড আৰক্ষী থানাত। প্ৰবঞ্চক কেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে প্ৰকল্পটোৰ বিভিন্ন বিভাগৰ ভুৱা নিযুক্তি পত্ৰকে ধৰি বহু নথি পত্ৰ। যোৱা ৩ জুন তাৰিখে আমি টাটা ছেমিকণ্ডাক্টৰ জাগিৰোড অথৰিটিৰ পৰা এটা অভিযোগ পাওঁ যে কোনোবা দুষ্ট চক্ৰই টাটাত চাকৰি দিয়াৰ নামত, এটা সিকিউৰিটি গাৰ্ড, ছাৰ্ভিচ চুপাৰভাইজাৰ তেনেকুৱা চাকৰি দিয়াৰ নামত এটা দুষ্ট চক্ৰই প্ৰচাৰ কৰি লগতে নগাঁও আৰু মৰিগাঁও এলেকাত বহুল ধৰণে প্ৰচাৰ কৰি নিবনুৱাসকলৰ পৰা ধন আত্মসাৎ কৰি আছে বুলি আমি এটা কমপ্লেইন পাওঁ। আৰু এই সংক্ৰান্তত আমি এটা কেছ ৰেজিষ্টাৰ কৰোঁ। কেছ ৰেজিষ্টাৰ কৰি আমি তদন্তত নামো আৰু তদন্ত কৰি ক্ৰমে আমি গম পাওঁ যে নগাঁও অঞ্চলত, নগাঁও জিলাত এটা হোৱাটছআপ গ্ৰুপ চলি আছে। এই সংক্ৰান্তত এই হোৱাটছআপ গ্ৰুপটোত প্ৰায় 200 ল'ৰা ছোৱালী ভৰ্তি হৈ আছে আৰু তাতে মেইন এডমিনজন আছিলে আপোনাৰ সাইকুল ইছলাম। তেখেত কাৱৈমাৰীৰ হয় আৰু তেখেত এজন প্ৰফেচাৰ হয়। আৰু তেওঁৰ লগত এজন আছিলে তাৰিকুল্লাহ আহমেদ, তেখেতৰ ঘৰ নেলি। আৰু এই গোটেই স্কিমটোত তাৰিকুল্লাই নিজকে এজন ইঞ্জিনিয়াৰ, টাটাৰ ইঞ্জিনিয়াৰ বুলি নিজকে চিনাকি দি প্ৰফেচাৰজনৰ থ্ৰুদি আপোনাৰ অৰ্থ সংগ্ৰহ কৰি বহুল ধৰণে নিবনুৱাৰ পৰা তেওঁলোকে আত্মসাৎ কৰিছে বুলি আমি খবৰ পাইছোঁ তদন্তক্ৰমে। আৰু তেওঁলোকক আমি যেতিয়া আজি এপ্ৰিহেণ্ড কৰিছোঁ তেওঁলোকক, আৰু কৰাৰ পিছত তেওঁলোকৰ পৰা এই গোটেই তথ্যখিনি আমি উদ্ধাৰ কৰিছোঁ। আমি যিখিনি তেওঁলোকে ভুৱা এপইণ্টমেণ্ট লেটাৰ, ভুৱা ইণ্টাৰভিউ লেটাৰ বনাইছিলে সেইবিলাক তেওঁলোকৰ লেপটপত পাইছোঁ, সেইবিলাক আমি চিজ কৰিছোঁ। আৰু লগতে তুফাইল আহমেদ, তেখেত ৰূপহীহাট, আৰু শাকিল জুনাইদ ৰূপহীহাটৰ আৰু দুজন, টোটেল আমি 4জন মানুহক এই সংক্ৰান্তত এৰেষ্ট কৰিছোঁ আৰু তদন্ত চলি আছে। কিন্তু আমি ইয়াৰ যোগেদি আমি ৰাইজক এটা আহ্বান জনাব বিচাৰোঁ, বিশেষকৈ মৰিগাঁও আৰু নগাঁও অঞ্চলৰ ৰাইজক, আমাৰ যিসকল শিক্ষাৰ্থীও আছে তেওঁলোককো জনাব বিচাৰিছে যে টাটা ছেমিকণ্ডাক্টৰ ফালৰ পৰা কোনো ধৰণৰ চাকৰি সংক্ৰান্তত এডভাৰটাইজমেণ্ট কৰা হোৱা নাই, বা তেনেকুৱা থাকিলে এইটো অফিচিয়েলিহে যাব। কোনোবা দুষ্ট চক্ৰই যদি আপোনালোকৰ যদি মোবাইল যোগেদি বা হোৱাটছআপ যোগেদি বা কোনোবা চিনাকি মানে টাটাত কাম ওলাইছে, চাকৰি ওলাইছে, দিব পাৰিম বুলি কয়, তেনেকুৱা ভুৱা অপপ্ৰচাৰত আপোনালোকে ভুল নাযাব।